নমস্কাৰ সকলোলৈকে দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনালোঁ। আহক আজি জিকা আৰু কণ বিলাহীৰে মাছৰ ৰেচিপি বনাওঁ। কেৰাহী এটা গৰম কৰি ল'ব আৰু তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে নিমখ হালধি সানি লোৱা মাছ কেইপিচ ভাজি উঠাই ৰাখিব। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব, সময় হ'লে কমেণ্ট কৰিব আৰু যিসকল ভিউৱাৰ্ছে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। পুনৰ কেৰাহীটো ভালকৈ ধুই সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ, খুন্দি লোৱা আদা, নহৰু আৰু জলকীয়াখিনি দি অলপ সময় ভাজি তাত ধুই লোৱা কণ বিলাহী কেইটামান দি দিব লাগিব আৰু তাৰপিছত ভাজিব লাগিব। এতিয়া কাটি লোৱা জিকাখিনি দি দিব আৰু ভালকৈ মিহলাই ল'ব। গৰমত এই মাছৰ টেঙা জোলখন খাবলৈ খুবেই ভাল লাগে। যদি আপোনালোকে এনেকৈ বনোৱা নাই এবাৰ বনাই খাই চাবচোন। ঢাকনি লগাই লগাই জিকাখিনি ভাজিব লাগিব। এতিয়া সোৱাদমতে নিমখ দিব আৰু হালধি গুড়ি দি দিব। তাৰপিছত ভালদৰে মিহলাই ল'ব। পুনৰ ঢাকি দিব আৰু তাৰপিছত ঢাকনিখন গুচাই যেতিয়া জিকাৰ পৰা নিজে নিজে পানী ওলাব তেতিয়া ভাজি ৰখা মাছ দুপিচ দি দিব। ইয়াতে দুজন মানুহৰ বাবে ৰেচিপিটো বনোৱা হৈছে। আপোনালোকে মানুহ অনুপাতে মাছ আৰু পাচলিখিনি ল'লে হ'ব। এতিয়া সামান্য পানী দি দিব আৰু তাৰপিছত ভালদৰে মিহলাই জলখন উতলিবলৈ দিব। ঢাকনিখন লগাই দিব। ভালকৈ উতলাহি জলখন যেতিয়া ঘন হৈ আহিব নুমুৱাৰ আগে আগে তাত গৰম মছলা আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপমান দি ভালকৈ মিহলাই পুনৰ 2-3 মিনিট উতলাব লাগিব। দুই তিনি মিনিট উতলাৰ পিছত জিকা মাছৰ জোল ৰেডি হৈ গ'ল। পুনৰ উপস্থিত হ'ম। আজিলৈ আহিলোঁ। ধন্যবাদ।